আমি কি কৰিব পাৰোঁ যে ব্ৰহ্ম যোজনাৰ পৰা আমি কি কৰিব পাৰোঁ যে ব্ৰহ্ম যোজনা কৰি কিনে আমি ঋষি ঋণ যে আছে বেলেগ বেলেগ টাইপৰ ঋণ আমি পাম সেইবোৰ এথিকেল ফিলচফিত চাগে আমি পায়ে আহিছোঁ ঋণৰ কনচেপ্টখিনি হয়নে ডিফাৰেণ্ট টাইপছ অফ ঋণ তাতে পাই আহিছোঁ তো ব্ৰহ্ম যোজনাৰ দ্বাৰা আমি ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ নলেজ এণ্ড উইজডম ইয়াৰ স্পিৰিচুৱেল ভেলু হ'ল তোমাৰ নলেজ আৰু উইজডম ব্ৰহ্ম যোজনা দেৱ যোজনা দেৱতাসকলক পূজা কৰি কিনে আমি দেৱ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ ধৰি লওক অগ্নি দেৱতাক পূজা কৰি কিনে অগ্নি দেৱতাৰ ওপৰত যিটো আমাৰ ঋণ সেইটো আমি তাৰ পৰা মুক্ত হ'ব পাৰোঁ পানী দেৱতা জল দেৱতা বা তেনেকৈ জল দেৱতা বুলি কোৱা হয় তো বেলেগ বেলেগ ধৰণৰ যোজনা কৰি কিনে আমি কি কৰিব পাৰোঁ বেলেগ বেলেগ ঋণসমূহ ৰিপে কৰিব পাৰোঁ ডেপ টু দ্য গডছ এণ্ড নেচাৰ অ'কে তাৰপিছত পিতৃ যোজনাটো পিতৃ ঋণ যে আমাক এনচিষ্টৰ্ছৰ পৰা আমি জন্ম হৈছোঁ হয় না আমাৰ পূৰ্বপুৰুষৰ পৰা আমি কি হৈছোঁ জন্ম হৈছোঁ পূৰ্বপুৰুষে আমাক কি দি গৈছে যে সম্পত্তি আমি জীয়াই থাকিবৰ কাৰণে যিবোৰ ৰিচোৰ্চেছ বা এনাৰ্জিসমূহ দি গৈছে হয়নে পিতৃ যোজনা তো সেই পিতৃ যোজনা কৰি কিনে আমি পিতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ ঠিক তেনেকৈ ভূত যোজনা কৰি কিনে আমি কি কৰিব পাৰোঁ যে ভূত ঋণ ডেপ টু দ্য লিভিং বিং যে বেলেগ বেলেগ জীৱ জন্তুসমূহেও আমাক কিবা নহয় কিবা ধৰণে হেল্প কৰি আছে সহায় কৰি আছে তো সিহঁতৰ কাৰণে আমি সিহঁতৰ ওপৰতো আমি ঋণী তো সিহঁতক আমি খোৱা বস্তু দিব লাগে ভূত যোজনাৰ থ্ৰুত আমি কি কৰোঁ খাদ্য বস্তু দিওঁ জীৱ জন্তু চৰাই চিৰিকটিক তাৰপিছত মনুষ্য যোজনা যে মনুষ্য যোজনাৰ দ্বাৰা মনুষ্য ঋণৰ পৰা আমি মুক্তি পাব পাৰোঁ কেনেকৈ যে মানুহক সেৱা কৰি কিনে মানুহক হেল্প কৰি কিনে আমি ঋষি ঋণৰ পৰা মুক্ত মনুষ্য যোজনাৰ দ্বাৰা মনুষ্য ঋণৰ পৰা আমি মুক্তি লাভ কৰিব পাৰি তো এনেকৈ ডিফাৰেণ্ট যোজনাৰ দ্বাৰা ডিফাৰেণ্ট ঋণসমূহৰ পৰা আমি নিজকে মুক্ত কৰিব পাৰোঁ অ'কে মোৰ মনত ৰাখিব মেথছ দা কলমত সুধি থাকে নেক্সট হ'ল আত্মান অৰ দ্য সেল্ফ ইন ইণ্ডিয়ান ফিলচফি তো ইণ্ডিয়ান ফিলচফিত আত্মাৰ কনচেপ্ট অ'কে দ্য আত্মা অৰ দ্য সেল্ফ ইন ইণ্ডিয়া কনচেপ্ট তো দ্য কনচেপ্ট অফ আত্মা মিনিং দ্য সেল্ফ অৰ দ্য সোল ইজ দ্য চেণ্ট্ৰেল আইডিয়া অফ উপনিষদিক ফিলচফি তো আত্মাটো এটা চেণ্ট্ৰেল আইডিয়া উপনিষদিক ফিলচফিত এটা চেণ্ট্ৰেল আইডিয়া বুলি কোৱা হয় ইট ৰিপ্ৰেজেণ্টছ দ্য ইনাৰ চেন্স অফ এন ইণ্ডিভিজুৱেল the true self that is eternal unchanging pure consciousness যে আত্মা বুলি ক'লে সেল্ফ বা আত্মাটো কেনেকুৱা ধৰণৰ যে তোমাৰ উপনিষদিক ফিলচফি তোমাৰ ইকুৱেল বুলি ধৰা হয় ব্ৰাহ্মণ আৰু আত্মা ইকুৱেল বুলি ধৰা হয় ইয়াতে অ'কে আমি পাম পিছত এইবোৰ while western philosophy offer distinguishes between the body আৰু মাইণ্ডক বেলেগ বেলেগকৈ ডিষ্টিংগুইছ কৰে philosophy Indian philosophy goes the deeper to find the Atman, the spiritual core that transcends both. Okay? তেতিয়া আমি ডাইৰেক্ট মিনিঙৰ পৰা ষ্টাৰ্ট কৰোঁ ক'ৰ পৰা ষ্টাৰ্ট হ'ব যে সংস্কৃত ৱৰ্ড আত্মান ইজ ডিৰাইভ ফ্ৰম দ্য ৰুট এন যিটো ব্ৰেথ অৰ এট মন যাতে এটা ৱৰ্ড মিচিং আছে MAN মন শব্দৰ অৰ্থ হ'ল ৰুট মন শব্দৰ অৰ্থ হ'ল ব্ৰেথ অ'কে ব্ৰেথ আমি যে উশাহ নিশাহ লওঁ আৰু আথ মিনছ পাৰভেড টু পাৰভেড তো দুটা ৱৰ্ড মিলাই কিনে যেতিয়া আথ আৰু মান দুটা ৱৰ্ড কম্বাইন কৰা হয় তেতিয়া ইয়াৰ মিনিংটো কি আহে যে আত্মা লিটাৰেলি মিনছ দ্য ব্ৰেথিং অৰ পাৰভেডিং দ্য সেল্ফ অ'কে দ্য লাইফ প্ৰিন্সিপল ডেট এক্সিষ্ট ইন অল লিভিং বিংছ যিবোৰ জীৱ জন্তু জীয়াই থাকে একচুৱেলি অ'কে যিবোৰ জীৱ জন্তু জীয়াই একচুৱেলি লৰচৰ কৰিব পাৰে এনিমেট বিংছসমূহ অ'কে লিভিং বিংছ যিবোৰ আছে চবতে আত্মা আছে তো আত্মাক আমি বেলেগ বেলেগ নামেৰে জানো যে সেল্ফ বুলিও জানো স্পিৰিট বুলিও জানো ইনাৰ কনচিয়াছনেছ বুলিও জানো সোল বুলিও জানো এনেকৈ আমি আত্মাক বেলেগ বেলেগ নামেৰে জানো অ'কে উপনিষদত আত্মাক কি বুলি কোৱা হয় আত্মা কনচেপ্টটো উপনিষদত কেনেকুৱা যে ইন উপনিষদত দ্য উপনিষদ টিচেছ ডেট আত্মান ইজ দ্য আল্টিমেট ৰিয়েলিটি with each person beyond the body mind intellect আত্মাটো এটা কি হয় যে আল্টিমেট ৰিয়েলিটি হয় উইথ ইচ পাৰ্চন চব মানুহৰ লগত এটা আল্টিমেট ৰিয়েলিটি যিটো বডিৰ লগত কোনো ৰিলেশ্যন নাই মাইণ্ডৰ লগত ৰিলেশ্যন নাই বা ইণ্টেলেক্টৰ লগতো কোনো ধৰণৰ ৰিলেশ্যন নাই অ'কে ইণ্টেলেক্ট বা বুদ্ধি তো সেইবোৰ বস্তুৰ লগত আত্মা কি হয় যে আত্মা বুলি ক'লে সেইবোৰ বস্তুক আমি বুজাম তেনেকুৱা নহয় অ'কে
ইট ইজ ইটাৰনেল নিত্য এইটো কি হয় নিত্য হয় ইটাৰনেল এইটো কি হয় আনচেঞ্জিং এইটো কেতিয়াও চেঞ্জ নহয় অনন্য এণ্ড সেলফ লুমিনাছ এইটো কি বুলি কোৱা হয় এইটো এটা সেলফ লুমিনাছ বুলি আমি ক'ব পাৰোঁ ওকে তো এইটো কি হয় যে তোমাৰ সেলফ লুমিনাছ তো আত্মাক আমি সেলফ লুমিনাছ বুলি ক'ব পাৰোঁ তো ইয়াতে চোৱা সাম ফেমাছ ডিক্লেৰেশ্যনছ মহাবাক্যছ এক্সপ্ৰেছেছ ইন ট্ৰুথ তো ইয়াতে চোৱা চান্দোগ্য উপনিষদত আত্মাক কেনেকৈ কৈছে তো তত্ত্বমসি চান্দোগ্য উপনিষদ এইকেইটা ইম্পৰ্টেণ্ট হয় হা ইয়াতে ইয়াৰ পৰা একদমত কুৱেশ্যন আহি থাকে চান্দোগ্য উপনিষদক আত্মাক কেনেকৈ কোৱা হয় তত্ত্বমসি মানে কি আছিলে ডেট আৰ দ্য দো আৰ ডেট ইট মিনছ the individual self atman is same as the supreme brahman to individual self aru supreme brahma eke hoy yate kono difference nai okay next bhagavata upanishad to upanishadot ami keneke palu sandhya upanishad tattvam-asi okay tattvam-asi that means do are that তো ইয়াতে ইন্ডিভিজুয়াল সেলফ আত্মান আৰু তোমাৰ সুপ্ৰিম যিটো ব্ৰহ্মণ তো একে বুলি কোৱা হয় কোনো ডিফাৰেন্স নাই তাৰপিছত বৃহদাৰণ্যক উপনিষদত কি কোৱা হয় অহম ব্ৰহ্মাস্মি অহম ব্ৰহ্মণ বুলি কোৱা হয় কেতিয়াবা হা বৃহদাৰণ্যক উপনিষদত যে আই এম ব্ৰহ্মণ আত্মা নিজেই ব্ৰহ্মণ হয় ৰিয়েলাইজেশ্যন অফ ওৱানছ ডিভাইন নেচাৰ তো আত্মাটো নিজেই এটা ব্ৰহ্মণ হয় ওকে নেক্সট মাণ্ডিক্য উপনিষদত কি হয় মাণ্ডিক্য I am Atma Brahma যে দিস সেলফ ইজ দ্য ব্ৰহ্ম যে সেলফ বা আমাৰ সেলফ বা আত্মা যিটো সেইটোৱেই ব্ৰহ্ম ওকে তাৰপিছত কি আছে যে তৈত্তিৰীয় উপনিষদৰ মতে কি হয় হা প্ৰজানম ব্ৰহ্মণ ইট মিনছ কনচিয়াছনেছ ইজ ব্ৰহ্মণ যাৰ কনচিয়াছনেছ আছে যিটো বস্তু চেতনা আছে কনচিয়াছনেছ সেইটো বস্তুৱে ব্ৰহ্মণ তাৰমানে কি ইয়াতে ঐত্তিৰীয় উপনিষদত কোৱা হৈছে যে যিটো বস্তু চেতনা আছে জীৱ জন্তু কোৱা পোক পৰুৱা কোৱা সেইবোৰ গোটেই বস্তু ব্ৰহ্মণৰ এটা ব্ৰহ্মণ বুলিয়ে কোৱা হয় আৰু সেইবোৰ গোটেই ব্ৰহ্মণ আৰু ইহঁতৰ মাজত কোনো ধৰণৰ ডিফাৰেন্স নাই ওকে তো এনেকৈ চাৰিটা উপনিষদত এনেকৈ কোৱা হয় চান্দোগ্য উপনিষদ বৃহদাৰণ্যক উপনিষদ মাণ্ডিক্য উপনিষদ আৰু তৈত্তিৰীয় উপনিষদ ওকে ঐত্তিৰীয় উপনিষদ তো আমি এইখিনি কনচেপ্ট পালোঁ নেক্সট ইয়াতে চোৱা যে কেৰেক্টাৰিষ্টিক্স অফ আত্মান কেনেকুৱা ইয়াৰ কেৰেক্টাৰিষ্টিক যদি চাওঁ ই নিত্য হয় ইটাৰনেল ইয়াৰ কোনো বৰ্ণ নহয় জন্মও নহয় মৃত্যু নহয় ডেথলেছ ওকে বিয়ণ্ড দ্য টাইম কোনো টাইমৰ লগত বা যে ইমান বছৰ হৈছে বা ইমান দিন হৈছে আত্মা এটাৰ তেনেকুৱা ধৰণৰ কোনো টাইম নাই তেনেকুৱা টাইমৰ দ্বাৰা ইয়াত বাউণ্ডেড নহয় ওকে আনচেঞ্জিং যিটো কেতিয়াও চেঞ্জ নহয় ইট ডাজ নট চেঞ্জ উইথ দ্য বডি অৰ মাইণ্ড বডি বা মাইণ্ডৰ লগত ইয়াৰ কোনো চেঞ্জ নহয় আমাৰ বডি চেঞ্জ হৈ থাকিব পাৰে বাট আত্মাৰ কোনো চেঞ্জ নহয় তাৰপিছত সেলফ লুমিনাছ বুলি ক'লে স্বয়ং প্ৰকাশ আত্মা স্বয়ং প্ৰকাশ হয় ইট ৰিভিলছ ইট সেলফ এণ্ড অল এক্সপিৰিয়েঞ্চেছ নিজকে ৰিভিল কৰিব পাৰে আৰু গোটেই বস্তু এক্সপিৰিয়েঞ্চো কৰিব পাৰে তেনেকুৱা সেলফ লুমিনাছ পিউৰ কনচিয়াছনেছ আত্মাটো চৈতন্য পিউৰ কনচিয়াছনেছ আত্মা ইজ দ্য উইটনেছ ওকে সাক্ষী অফ থট এণ্ড দ্য একশ্যন আমি যে একশ্যন কৰোঁ আৰু থটছ কৰোঁ চিন্তা কৰোঁ তো সেই চিন্তা আৰু থট সেইবোৰৰ কাৰণে আত্মাটো নিজেই এটা সাক্ষী দিয়ে যে যদি আমি থট কৰিব পাৰোঁ বা চিন্তা কৰিব পাৰোঁ যদি আমি একশ্যন কৰিব পাৰোঁ একশ্যন বা কাম কৰিব পাৰোঁ তাৰমানে কি আমাৰ আত্মা আছে সি নিজেই তাৰ প্ৰমাণ ওকে অল পাৰভেডিং ইট মিনছ ব্যাপক ইট এক্সিষ্ট ইন অল বিংছ ইকুৱেলি সব বিঙতে ইকুৱেলি থাকে এনেকুৱা নহয় আত্মাটো কিবা এটা সৰু বস্তুত কমকৈ থাকে ডাঙৰ জীৱ এটা ডাঙৰকৈ থাকে তেনেকুৱা নহয় সবতে ইকুৱেলি থাকে তাৰপিছত ব্লাইছফুল তুমি আনন্দ সেইটো স্বৰূপ ইটছ নেচাৰ ইজ পিচ এণ্ড দ্য হেপিনেছ আমাৰ আত্মাটো কি হয় নেচাৰেলি একদম ৰিয়েল নেচাৰটো হ'ল একদম শান্ত আৰু হেপিনেছত থাকে ওকে বাট আমি আত্মান বুলি চিম্পলি কি কৰোঁ যে যেতিয়া আত্মান বুলি ভাবোঁ যে মোৰ আত্মাটো বহুত এতিয়া দুখী হৈ আছে একচুৱেলি আমাৰ আত্মাটো দুখী নহয় আমাৰ মনটোহে দুখী আমাৰ মন আৰু আত্মাৰ মাজত ডিফাৰেঞ্চ আছে তেনেকৈ উপনিষদত কোৱা হয় যে মন আত্মা বা আমাৰ যিবোৰ থিংকিং প্ৰচেছ তো সেইবোৰ গোটেই ডিফাৰেঞ্চ হয় আত্মাৰ পৰা ওকে
ওকে সেইবোৰ জাষ্ট এটা এটা কোৱালিটিহে তাৰপিছত কি আছে ডিষ্টিংশ্যন ফ্ৰম বডি এণ্ড মাইণ্ড আত্মা কি কৰা হৈছে বডি আৰু মাইণ্ডৰ পৰা ডিফাৰেঞ্চিয়েট কৰা হৈছে যে বডিও নহয় আত্মাটো বডিও নহয় মাইণ্ডো নহয় কেনেকৈ দ্য উপনিষদ এম্ফাচাইজেছ ডেট দ্য আত্মান ইজ ডিফাৰেণ্ট ফ্ৰম দ্য বডি চেন্স এণ্ড মাইণ্ড আত্মাটো বডি চেন্স আৰু মাইণ্ডৰ পৰা ডিফাৰেঞ্চ এই জাষ্ট মই যে ক'লোঁ মাইণ্ড চেন্স আৰু বডিৰ পৰা ডিফাৰেঞ্চ কিয়নো দ্য বডি ইজ পেৰিছেবল এণ্ড এভাৰ চেঞ্জিং আমাৰ বডিটো পেৰিছেবল মানে নষ্ট হৈ যায় আৰু চেঞ্জ হৈ থাকে দিনে দিনে আৰু এটা টাইমত নষ্ট হৈ যায় মাইণ্ড ইজ ৰেষ্টলেছ এণ্ড ডিপেণ্ডেণ্ট অন এক্সটাৰ্নেল ইম্প্ৰেশ্যনছ তো মাইণ্ডটো এটা ৰেষ্টলেছ হয় অ'কে আমাৰ মাইণ্ডটো ৰেষ্টলেছ হয় ডিপেণ্ডেণ্ট অন এক্সটাৰ্নেল ইম্প্ৰেশ্যনছ যে বাহিৰৰ যিবোৰ ইম্প্ৰেশ্যনছ আছে সেইবোৰৰ ওপৰত ডিপেণ্ড কৰি চলে আৰু তেনেকুৱা দ্য আত্মা হাউএভাৰ ইজ দ্য আনচেঞ্জিং উইটনেছ অফ অল এক্সপিৰিয়েঞ্চ সব ধৰণৰ এক্সপিৰিয়েঞ্চৰ এটা কি হয় এটা উইটনেছ হয় সাক্ষী অ'কে পাৰ্চন চেইজ যেতিয়া এজন মানুহে কয় যে মাই বডি ইজ ৱেক মোৰ বডিটো ৱেক মানে দুৰ্বল ফিল কৰি আছোঁ এণ্ড মাই মাইণ্ড ইজ ডিষ্টাৰ্ব আৰু মোৰ মাইণ্ডটো ডিষ্টাৰ্ব হৈ আছে তাৰমানে কি ইয়াতে মাইটোৱে হ'ল আত্মা ইয়াতে যে আমি যে কওঁ যে মোৰ বডিটো আজি ৱেকনেছ একদম ৱেক ফিল কৰি আছোঁ মোৰ বডি আৰু কেতিয়াবা কওঁ মোৰ মাইণ্ডটো ডিষ্টাৰ্ব হৈ আছে তাৰমানে কি মোৰ ইয়াতে মোৰ বুলি যে কৈ আছোঁ সেইটোৱে আত্মা অ'কে তো এনেকৈ ইহঁতে দিছ মিনছ ডেট আই ইয়াতো মোৰ বুলি যে মই কৈ আছোঁ দ্য চেল্ফ ইজ ডিষ্টিংক্ট ফ্ৰম দ্য বডি এণ্ড মাইণ্ড বুজিব পাৰিলানে কনচেপ্টটো উপনিষদত কেনেকৈ কয় কোন কোন আছা আফৰোজা আছা বুজিব পাৰিলা হয় তো নেক্সট আমাৰ ইয়াতে চোৱা অ'কে তো হেন্স ৰিয়েলাইজেশ্যনছ অফ দ্য আত্মান মিনছ ডিস্কভাৰিং ওৱানছ ট্ৰু আইডেণ্টিটি বিয়ণ্ড অল ফিজিকেল এণ্ড দ্য মেণ্টেল লিমিটেশ্যনছ অ'কে তো আত্মান এণ্ড ব্ৰহ্ম এতিয়া কথা হ'ল আত্মা বডিও নহয় মাইণ্ডো নহয় ডিষ্টিংক্ট ফ্ৰম বডি এণ্ড মাইণ্ড অ'কে নেক্সট আত্মান ইকুৱেল টু ব্ৰাহ্মণ আত্মান এণ্ড ব্ৰাহ্মণ আত্মান আৰু ব্ৰাহ্মণক ইকুৱেল বুলি ধৰা হয় অ'কে তো ইন উপনিষদিক মেটাফিজিক্স দ্য আত্মান or the individual self and the Brahman, the universal self, are ultimately same reality. Ekdom eke. Brahman is infinite, absolute, cosmic consciousness. Brahman. Aru Atma to ki is that the same consciousness reflected in the individual being. Okay, same hoy. Same consciousness to Atma to thake, Brahman to thake same. The realization of the Atman equal to Brahman is the essence of liberation. So the highest goal of life. যে আমি যে নিজক ইণ্ডিভিজুৱেল চেল্ফ বুলি ভাবোঁ বা ব্ৰহ্মণতকৈ বেলেগকৈ ভাবোঁ যেতিয়া আমি নিজৰ জ্ঞানৰ থ্ৰুত ইনাৰ নলেজৰ থ্ৰুত আমি যেতিয়া কি কৰিব পাৰিম যে আমি নিজকে ব্ৰহ্মণৰ লগত ইকুৱেল বুলি ফিল কৰিব পাৰিম তেতিয়াই আমাৰ কি হ'ব সেইটো যে আমি আমাৰ লিবাৰেশ্যন প্ৰাপ্তি কৰিব পাৰিম অ'কে তেনেকুৱা দ্য আত্মা ইন ডিফাৰেণ্ট স্কুলছ অফ থট দ্য আত্মানৰ বেলেগ বেলেগ স্কুল ইণ্ডিয়ান 9টা স্কুল আছে তাৰে ভিতৰত বেলেগ বেলেগ স্কুলত বেলেগ বেলেগকৈ আত্মাক লোৱা হয় অদ্বৈত বেদান্তৰ মতে যে আত্মান এণ্ড ব্ৰহ্মণ আৰ দ্য আইডেণ্টিকেল পিউৰ নন ডুৱেলিজম আত্মান আৰু ব্ৰহ্মণক একে বুলি ধৰা হয় হয়নে পিউৰ নন ডুৱেলিজম বুলি কোৱা হয় শংকৰ অদ্বৈত বেদান্তৰ যিটো ফিলচফি তাৰপিছত বিশিষ্ট দ্বৈতবাদৰ যিটো ৰামানুজৰ ফিলচফি তাতে আত্মান ইজ এ পাৰ্ট অফ ব্ৰাহ্মণ কোৱালিফাইড ডুৱেলিজম নন ডুৱেলিজম বুলি কোৱা হয় অ'কে তো এই মনত ৰাখিবা শংকৰটোক তোমাৰ কি বুলি কোৱা হয় নন ডুৱেলিজম পিউৰ নন ডুৱেলিজম বুলি কোৱা হয় আৰু ৰামানুজৰটো কোৱালিফাইড নন ডুৱেলিজম বুলি কোৱা হয় তো শংকৰৰ ফিলচফিত আত্মা কি হয় যে আত্মাটো ব্ৰাহ্মণৰ লগত একে মানে আইডেণ্টিকেল উইথ ব্ৰাহ্মণ আত্মান ইজ আইডেণ্টিকেল উইথ ব্ৰহ্ম অদ্বৈত বেদান্তৰ মতে শংকৰৰ মতে আৰু বিশিষ্ট দ্বৈতবাদ বা ৰামানুজৰ মতে আত্মান ইজ এ পাৰ্ট অফ ব্ৰাহ্মণ ডিফাৰেঞ্চ কি মনত ৰাখিবা একদমতে এইবোৰ পইণ্টে সুধি থাকে দ্বৈত বেদান্ত মাধৱৰ মতে কি হয় মাধৱে কৈছে আত্মান এণ্ড ব্ৰহ্মণ আৰ দ্য ইটাৰনেলি ডিষ্টিংক্ট ডুৱেলিজম তো এইটো এটা আত্মা আৰু ব্ৰহ্মণ দুটা বেলেগ বেলেগ বস্তু হয় অ'কে একে নহয় বেলেগ বেলেগ বস্তু হয় সাংখ্য ফিলচফি আকৌ কি কয় পুৰুষ ইজ আত্মা আত্মা ৰিপ্ৰেজেণ্টেড এজ দ্য পুৰুষ আত্মাক পুৰুষ বুলি কোৱা হৈছে দ্য কনচিয়াছনেছ প্ৰিন্সিপল ডিষ্টিংক্ট ফ্ৰম প্ৰকৃতি আৰু মেটাৰ অ'কে যে তোমাৰ প্ৰকৃতিটো এটা মেটাৰ হয় আৰু পুৰুষটো এটা আত্মা হয় বুদ্ধিজমত ন' চ'ল ডিনাইজ দ্য পাৰ্মানেণ্ট আত্মা অনাত্মবাদ হয় না অনাত্মবাদ আমি ক'ত পাওঁ বুদ্ধিজমত পাওঁ দ্য চেল্ফ ইজ দ্য ষ্ট্ৰীম অফ দ্য চেঞ্জিং ফেনমেনা চেল্ফটো কোনো তেনেকুৱা ধৰণৰ পাৰ্মানেণ্ট কোনো আত্মা নহয় সেইটো এটা কি হয় পঞ্চস্কন্ধ কম্বাইনেশ্যন অফ পঞ্চস্কন্ধ তো
আমি সেইবোৰ ডিটেইলছত পাম বস্তুবোৰ তো এয়া হ'ল তোমাৰ বেলেগ বেলেগ স্কুলত 5টা স্কুলত আত্মাৰ কনসেপ্ট এইবোৰ এক্সামত সুধি থাকে নেক্সট আমাৰ বেদিক কনসেপ্ট অফ আত্মা দ্য বেদিক ফিলসফিত আত্মানক কি বুলি কোৱা হয় তো বেদিক ফিলসফিত ইন দ্য idea of Atman, the meaning of soul, the inner sense is one of the fundamental concept of Indian philosophy. Vedic Upanishadic concept of Tamil Vedot ki koha hoise in the Vedas the term Atma is first appears in the primitive and the physical sense. Atma primitive ba physical sense ot koha hoise primitive aru physical sense ot je body aru mind eta beleg bostu ekeloge chole jeneko dhoroner is breath or the life force. Okay, the Atmak breath or life force will possible, but gradually develops into the metaphysical and the spiritual principles, the eternal self beyond the body and mind. Okay, thus the in Vedic concept Atman marks the beginning of India's profound spiritual inquiry into who we truly are. যে আমি কি হয় যে actually আমি কি হয় হয় না the Vedic concept কি কয় যে the concept of Atman marks the beginning of India's profound spiritual inquiry into who we truly are. আমি actually কোন হয় কেনেকুৱা ধৰণৰ ৰিয়েলিটি আমাৰ তো সেই বিষয়ে বেদিক ফিলসফি পিছত ডিপলি ডিসকাস কৰা হৈছে তো ইয়াতে আমি আত্মাৰ বিষয়ে আমি etymological meaning খিনি অলৰেডি চাইছো আত্মা that comes from the Sanskrit root man and earth দুটা শব্দৰ পৰা আহিছে to breath and at meaning of parvati uporat ami already paiso the parvati in the Rig Veda Atman originally referred to the breath prana or life principle the virtual force or animate that animates the all being okay animates all beings তার মানে কি আত্মা ঋগ্বেদের বেদৰ চাৰিটা পাৰ্ট আছে ঋগ্বেদ সমবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ তো সবতছে ওল্ডেষ্ট বা পুৰণা বেদ হ'ল ঋগ্বেদ আৰু সেই ঋগ্বেদত কোৱা হৈছে যে আত্মাটো এটা প্ৰাণ বা এটা লাইফ প্ৰিন্সিপল যিটো এটা ভাৰ্চুৱেল পাৱাৰ যিটো আমি বাস্তৱত দেখা নাপাওঁ কিন্তু যাৰ দ্বাৰা বস্তু এটা এনিমেট বা মুভমেন্ট কৰিব পাৰে ওকে যে আত্মাটো এটা প্ৰাণ বা লাইফ প্ৰিন্সিপল হ্যাঁ যেটো এটা এনেকুৱা ফোর্স বা এনেকুৱা এটা শক্তি যাক আমি দেখা নাপাওঁ ওকে এ ভাৰ্চুৱেল ফোর্স ডেট এনিমেটস অল বিংস যেটা ভাৰ্চুৱেল এনেকুৱা এটা ফোর্স যেটো ফোর্স বা শক্তিয়ে যে বস্তুসমূহক এনিমেট বা লৰচৰ কৰাব পাৰে ধৰি লও তোমাৰ জীৱ-জন্তু মানুহ তো সব বস্তু এইবোৰ কোনে লৰচৰ কৰে আত্মাই লৰচৰ কৰে হয় না তো গ্ৰেজুৱেলি ইট কাম টু mean the inner self or the true essence that supports life and consciousness okay so ইয়াৰ আমি গম পাওঁ যে কনসিয়াসনেছৰ মেইন ৰিজনটোৱে হ'ল আত্মা okay এনে বুজিব পাৰিলা নিশ্চয় নেক্সট আমি 4 stages of consciousness অৱস্থা ত্ৰয় তো আত্মাৰ চাৰিটা ইয়াতে হেৰি পাম আমি 4 stages of consciousness অৱস্থা ত্ৰয় জাগ্ৰত তো আত্মাৰ আমাৰ চাৰিটা স্টেজ আছে এটা হ'ল তোমাৰ জাগ্ৰত স্টেজ okay অৱস্থা ত্ৰয় প্লাস ক্ৰিয়া তো ইয়াতে অৱস্থা ত্ৰয় বুলি ক'লে তিনিটা জাগ্ৰত স্বপ্ন আৰু সুষুপ্তি লাষ্টত আহে তুৰিয়া ওকে অৱস্থা ত্ৰয় বুলি ক'লে কি আহিব জাগ্ৰত স্বপ্ন প্লাস সুষুপ্তি ওকে জাগ্ৰত স্বপ্ন আৰু সুষুপ্তি এটা হ'ব তোমাৰ কি হবে সুষুপ্তি তো জাগ্রত ওয়ার্কিং স্টেট দ্য আউটওয়ার্ড লুকিং অফ সেলফ নেচার তো আউটওয়ার্ড লুকিং অফ দ্য সেলফ তো ইয়াতে সো নেচার অফ কনসিয়াসনেস অফ দ্য এক্সটার্নাল ফিজিক্যাল ওয়ার্ল্ড থ্রু দ্য সেন্সেস যে আত্মা ইয়াতে কি করে ইয়ার নেচার হল যে এক্সটার্নাল বাহ্য জগতৰ বস্তুখিনি জাগ্রত মানে ওয়ার্কিং স্টেটত থাকে ইয়াতে আত্মাই কি কৰিব পাৰে যে বাহিৰৰ জগতৰ বস্তুখিনি এক্সপেৰিয়েন্স কৰিব পাৰে কিহৰ দ্বাৰা আমাৰ পঞ্চ ইন্দ্ৰিয় 5 সেন্স অৰ্গানৰ দ্বাৰা জানিব পাৰে সেলফ আত্মা ইন দিস স্টেট কল্ড দা বিশ্ব এক কি বুলি কোৱা হয় এটু স্টেটক বিশ্ব বুলি কোৱা এবোৰ ইম্পৰ্টেন্ট পইণ্ট হয় খুব মন ৰাখিবা তো যেটো জাগ্ৰত স্টেট ইয়াত জাগ্ৰত স্টেটত
তোমাক ইয়াক কি বুলি কোৱা হয় যে তোমাৰ বিশ্ব বুলি কোৱা হয় ওকে বিশ্বৰণ বিশ্বনৰ বুলি কোৱা হয় ইয়াক কল্ড বিশ্বনৰ অৰ বিশ্ব ওকে তাৰপিছত ইনষ্ট্ৰুমেণ্ট ইয়াতে কি হয় যে গ্ৰছ বডি বা গ্ৰছ অবজেক্ট মানে বাহিৰৰ জগতৰ বস্তুসমূহ ইয়াতে কি কৰিব পাৰে এক্সপিৰিয়েঞ্চ কৰিব পাৰে অপাৰেটছ থ্ৰু দ্য গ্ৰছ বডি তো ইয়াতে গ্ৰছ বডি মানে কি আমাৰ হিউম্যান বডি যে আছে গ্ৰছ বডি যিটো কোৱা হয় তো ইয়াৰে পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আত্মাই বেলেগ বেলেগ ধৰণৰ বস্তুসমূহ জানিব পাৰে ইয়াতে ওকে তো কনচিয়াছনেছ আউটৱাৰ্ডলি কগনিটিভ ওকে বহিৰ্মুখ জ্ঞান তো বহিৰ্মুখ জ্ঞান মানে বাহ্য জগতৰ যিবোৰ জ্ঞান সেইবোৰ লাভ কৰিব পাৰে এইবোৰ সংস্কৃত ৱাৰ্ড মনত ৰাখিবা ওকে এইবোৰ এক্সামত সুধি থাকে নেক্সট আমাৰ ইন দিস ষ্টেট দ্য ইণ্ডিভিজুৱেল পাৰচিভছ দ্য ইণ্টাৰেকশ্যন দ্য মেটেৰিয়েল ৱৰ্ল্ড এই ষ্টেটত কি কৰিব পাৰে যে ইণ্ডিভিজুৱেল এটাই পাৰচিভ কৰিব পাৰে মেটেৰিয়েল ৱৰ্ল্ডত ইন দ্য ৱৰ্কিং ষ্টেট দ্য সেল্ফ এক্সপিৰিয়েঞ্চ ইন দ্য এক্সটাৰ্নেল ৱৰ্ল্ড থ্ৰু দ্য 5 সেন্সেছ বাছ এইখিনি মনত ৰাখিলে হ'ল মাজে মাজে সংস্কৃত ৱৰ্ডখিনি মনত ৰাখিবা এইখিনি পইণ্ট যদি তোমালোকে চোৱা ইয়াৰ পৰা এক্সামত আহিব ইয়াৰ বাহিৰৰ পৰা নাহে জাগ্ৰত স্বপ্ন সুচুতি তুৰিয়াৰ পৰা বহুত কুৱেশ্যন আহিছে আজিলৈকে তো তোমালোকে এইখিনি জানিব লাগিব ওকে সংস্কৃত ৱৰ্ডখিনি মনত ৰাখিবা এইখিনি বেছিকৈ আহে তাৰপিছত কি আছে স্বপ্ন ড্ৰিমিং ষ্টেট বুলি কোৱা হয় দ্য ইনৱাৰ্ড লুকিং সেল্ফ এইটো সেইখিনি আছিলে বাহিৰৰ জগতৰ বস্তু আত্মাই জানে ইয়াতে হ'ল ভিতৰৰ জগতৰ বস্তু জানে কল দ্য তৈজাসা ইয়াক কি বুলি কোৱা হয় তৈজাসা বুলি কোৱা হয় সেল্ফ দিছ ষ্টেট এই ষ্টেটক যিটো স্বপ্ন ষ্টেট ইয়াক তৈজাসা বুলি কোৱা হয় যে ফ্ৰম দ্য তেজাস মিনিং দ্য illuminated by the mind's light okay the instrument operates through the subtle body suksham sharira subtle body the consciousness inwardly cognitive the antarmukha jnana upor to ki asile je bajyamukhi jnana hai na bahirmukhi jnana aru etu hol antarmukhi jnana okay experience the mind project its own world in dreams the senses are inactive amar pancha indriya যদি টুপনি থাকে ড্ৰিমিং ষ্টেট সপোনৰ হেৰিত থাকে তেতিয়াহ'লে কি হ'ব ইয়াতে আমাৰ পঞ্চ ইন্দ্ৰিয়খিনি কাম নকৰা হৈ থাকে টুপনি ষ্টেটৰ হয়নে ইন দিছ ড্ৰিম ষ্টেট দ্য সেল্ফ এক্সপিৰিয়েঞ্চ দ্য ইনাৰ মেণ্টেল ৱৰ্ল্ড ইলুমিনেটেড বাই দ্য মাইণ্ড ইটসেল্ফ ওকে ইয়াতে এক্সপিৰিয়েঞ্চ দ্য সাটল এক্সপিৰিয়েঞ্চ কিহৰ হয় গ্ৰছ অবজেক্টছ মানে বাহ্য জগতৰ বস্তুসমূহ ইয়াতে জানিব পাৰে আৰু ইয়াতে এক্সপিৰিয়েঞ্চ সাটল অবজেক্টছখিনি ইয়াতে কি কৰিব পাৰে এক্সপিৰিয়েঞ্চ কৰিব পাৰে তাৰ সুষুপ্তি হ'ল তোমাৰ কি হ'ল ডিপ স্লিপ একদম গভীৰ নিদ্ৰা তেনেকুৱা ধৰণৰ গভীৰ টোপনি টাইমত the nature the state of the unmanifest consciousness ইয়াতে কোনো ধৰণৰ বাহ্য জগতৰ বস্তু জানিব নোৱাৰে অন্তৰ জগতৰ বস্তু জানিব নোৱাৰে okay where there is no duality desire or dream ইয়াত তেনেকুৱা ধৰণৰ কোনো হেৰি নাথাকে duality নাথাকে self in this state called the prajna এটো কি বুলি কোৱা হয় এটো কোৱা হয় তোমাৰ prajna বুলি এইবোৰ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট পইণ্ট হা so because it is unified through unconscious of diversity okay instrument to yate eku janibo noare je ki boli koha karana sharir causal body yate the operates through the causal body okay karana sharir boli koha ya to consciousness undifferentiated eki bhuta jnana yak ki boli koha eta asil bohir bhuta jnana अंतर्मुख ज्ञान और এটা আছিল কি যে এটু কি একীভূত জ্ঞান ওকে তো এক্সপেরিয়েন্স देयर इज नो नॉलेज ऑफ द external or internal only blissful ignorance remains okay तो यहाँ की থাকে in deep sleep all mental functions cases only trace of ignorance okay remain ignorance avidya remains the self rest in undifferentiated bliss so এইবোৰ পইণ্ট একদম অথুতি থাকে কোনটো ষ্টেটত
একদম আনডিফাৰেঞ্চিয়েটেড ব্লাইছত থাকে ওকে আমাৰ আত্মাটো বা একভূত জ্ঞান লাভ কৰে একভূত জ্ঞান তো সেইটো কেনেকুৱা কোনটো ষ্টেটত হ'ব ফাৰ্ষ্টটো হ'ল তোমাৰ বিশ্ব তাৰপিছতটো কি আছিলে কি হ'ল ইয়া এক ছেকেণ্ড হ'ব দেই জাগ্ৰত ফাৰ্ষ্টটো কি আছিলে জাগ্ৰত যেটো ওয়ার্কিং স্টেট যেটো বিশ্ব বুলি কোৱা হয় তাৰপিছতটো কি আছিলে স্বপ্ন যেটো তৈজস বুলি কোৱা হয় আৰু তোমাৰ সুষুপ্তি যেটো প্ৰজ্ঞা বুলি কোৱা হয় তেনেকে তিনটা স্টেট গ'ল আৰু লাষ্ট নম্বৰ 4 নম্বৰ স্টেট হ'ল তুৰিয়া দা ট্ৰান্সেন্ডেন্টাল সেলফ দা নেচার ইয়াৰ নেচারটো হ'ল যে সব বাকি গ্ৰছ অবজেক্ট সাটল অবজেক্ট তো গোটেই বস্তুখিনি বিষয়ে ইয়াতে জানিব পৰা যায় ওকে the beyond the working dreaming and the deep sleep pure consciousness itself ekdom pure consciousness লাভ কৰে ইয়াতে আত্মাই okay the self in this state simply called the atman or brahman এটো state of কি বুলি কোৱা হয় আত্মান বা ব্ৰাহ্মণ বুলি কোৱা হয় বাকিখিনি তো নাম আমি গম পালো okay বিশ্ব তৈজস প্ৰাজ্ঞা আৰু ইয়াক কি বুলি কোৱা হয় তুৰিয়া স্টেটক আত্মান বা ব্ৰাহ্মণ বুলি কোৱা হয় instrument beyond the body and the mind transcendent হৈ থাকে ইয়াতে consciousness the pure awareness পাই শুদ্ধ চৈতন্য লাভ কৰে ইয়াতে শুদ্ধ চৈতন্য with the object or subject experience not an experience of something it is aware itself it is the eternal bliss and the self luminous তো বুঝিব পাৰিলা নিশ্চয় চাৰিটা স্টেজ হয় না 4 state of atman তো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এটা কোৱেশ্চন ধৰিলো কমসে কম আহিব দুটা তিনটা আহি যায় কোৱেশ্চন ইয়াৰ পৰা বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় এটো ওকে তো ইয়াতে হেখিনি বস্তু ইয়াতে দিয়া আছে সোৱা যে জাগ্ৰত ষ্টেটত কি কৰে এটো বিশ্ব বুলি কোৱা হয় স্বপ্ন তৈজস সুষুপ্তি প্ৰাজ্ঞা আৰু তুৰিয়াটো আত্মান বা ব্ৰহ্মণ অবজেক্ট এক্সপেৰিয়েন্স এক্সটাৰ্নাল অবজেক্ট জাগ্ৰতত এক্সটাৰ্নাল স্বপ্নত ইন্টাৰনাল আৰু সুষুপ্তিত কোনো ধৰণৰ হেৰি নহয় আৰু তুৰিয়া যেটো বিয়ন্ড দ্য সাবজেক্ট এণ্ড অবজেক্ট ডুৱেলিটি এতে বডি লেভেল গ্ৰছ বডি এটো সাটল বডি এটো কি হয় কজল বডি আৰু এটো বিয়ন্ড অল বডিজ ওকে এটো আউটওয়ার্ড এটো ইনওয়ার্ড এটো আনডিফারেন্সিয়েটেড আৰু এটো পিওর কনসিয়াসনেস বাস এইখিনি মনত ৰাখিলে হ'ল এটো চাৰ্টত ধুনিয়াকে বনাই দিয়া আছে ওকে তোমালোকে এইখিনি মনত ৰাখিবা এনেকৈ বনাই ল'বা একদম ধুনিয়াকে মনত থাকিব symbolic representation through om aum om okay the mandukya upanishad also connects these 4 state with the 3 letters of om aum and the silence that follow to yade swa om to ami keneke a means working okay jitu bishwa boli koa hoy ami je tate palu u means dreaming আৰু m means deep sleep তো a u m তো জাগ্ৰত স্বপ্ন সুষুপ্তি ওকে সাইলেন্স আফটার ওম আৰু তোমাৰ ওম কোৱাৰ পিছত যেটো এটা সাইলেন্স হেতু পিওর আত্মা তাৰ মানে আমি পিওর আত্মা ইয়াতে তেনেকে উপনিষদত ডেসক্ৰাইব মাণ্ডিক্য উপনিষদত তেনেকে ডেসক্ৰাইব কৰা হৈছিল যে a means তোমাৰ তেনেকে জাগ্ৰত u means স্বপ্ন আৰু m means সুষুপ্তি আৰু তোমাৰ ওম কোৱাৰ পিছত যেটো এটা সাইলেন্স the silent maintain kara hoy om to koar pisot to hetu mane tumar ki je brahman ba teneke pure atma labh kara to buja okay that's the om symbols the totality of the human experience and the supreme consciousness beyond it okay to ami first unit to vedic upanishadic philosophy to amar yate complete hol okay bujibo parila na ekhini loke হয় স্যার পারবো তো আজি যেহেতু এটা আহা নাই কি করব একটু স্টার্ট করে দিও না রবা তোমালোকৰ এটো মোৰ আজি 12 তাৰিখ ন হয় স্যার আজি 12 এটো মোৰ ক্লিয়াৰ হৈ যাব মাজতে তোমালোকে টাইম পাবা অলপ এক মাহ মান পাবা এটো মই কমপ্লিট কৰি দিম লাষ্টলৈকে তাৰ পিছত আমি তেনেকে হেৰি কৰিম টেস্ট লং এটা ইউনিটৰ
তোমালোকৰ ডাউট চাউট থাকিলে ক্লিয়াৰ কৰা হ'ব। আৰু তোমাৰ ডিচেম্বৰতো লাষ্টৰ ফালে এক্সাম হ'ব, তো তোমালোকৰ একদম ফাৰ্ষ্টতে হ'ব হা। ডিচেম্বৰৰ লাষ্টৰ ফালে তোমালোকৰ ষ্টাৰ্ট হ'ব না এক্সাম, তো তোমালোকৰ একদম ফাৰ্ষ্ট উইকতে ষ্টাৰ্ট হ'ব। ফাৰ্ষ্টৰ দিনাও হ'ব পাৰে, ফিল'চফি তেনেকুৱা। ডেট দিলে নেকি এক্সামৰ? নাই স্যার এতিয়ালৈকে ডেট অহা নাই ন? তো শিডিউলটো ওলাব আৰু। স্যার ফিলোসফি ফার্স্টতে হয় না? ফিল'চফি ফাৰ্ষ্টতে হয়, কেতিয়াবা লাষ্টৰ ফালে যায়, কিন্তু এবাৰ কিবা হয় আকৌ ফাৰ্ষ্টৰ ফালে যিমান দিন এক্সাম হৈছে তাৰ দ্বাৰা 90% এক্সাম ফাৰ্ষ্টতে হৈছে ফিল'চফি। তাৰমানে আমাৰ কোড নম্বৰটো 03 ন, তো সেইটো কাৰণে আমাৰ ফাৰ্ষ্টতে হৈ যায় 03, সেইটো কাৰণে ফাৰ্ষ্টতে হৈ যায়। দিয়া আজি যিহেতু ইহঁতে অহা নাই, আজি ইমানতে আমি এৰো। নেক্সট ক্লাছত চাৰ্বাক ফিল'চফিৰ পৰা আমি এটা এটাকৈ ষ্টাৰ্ট কৰিম দিয়া। ঠিক আছে।